আমি দুয়োটাই আগৰ পৰাই গাঁৱৰ পৰিৱেশ খুবেই ভাল পাওঁ। অকল মই নহয়, মোৰ মানুহজনেও খুব ভাল পায়। আৰু সেয়ে আজি আহিছিলোঁ মাহীহঁতৰ গাঁৱলৈ, কাৰণ তেওঁলোকৰ গাঁওখন মই নাজানো কিয় ইমান বেছি ভাল লাগে ন। আৰু চাওকচোন, গাঁৱত মানে ইমান ধুনীয়াকৈ খেতি কৰিছে। আৰু আমি মানে ইমানেই ভাল পালোঁ যে ৰাতি আমি ঘৰলৈ ঘূৰিয়ে নগ'লোঁ, তেওঁলোকৰ ঘৰতে থাকি দিলোঁ। আৰু ৰাতি ইমান ধুনীয়াকৈ জুই ধৰিছে, এয়া মাহী মহা তেওঁলোকে একদম জুইত বিলাহী বেঙেনা চব পুৰিছে। আৰু মই ক'লোঁ যে বিলাহী আৰু বেঙেনা যেতিয়া একেলগে মানে এয়া কৰা যায়, পিটিকা বনোৱা যায়, বৰ টেষ্টি লাগে খাবলৈ। আৰু এইফালে দুপৰীয়া যি লাই পাত ছিঙিছিলোঁ তাৰে চালাড বনাইছোঁ। ফ্ৰেছ লাই পাতৰ চালাড আৰু লগতে কেইটামান কেঁচা বুট দি খালে ইমান টেষ্টি লাগে নহয়। আৰু এই একদম ভাত খাবলৈ বহিছোঁ, এগালমান ভাত লৈছোঁ, গৰম গৰম ভাত, ঘৰৰে খেতিৰ চাউল, লগত আছে বেঙেনা পোৰা, বিলাহী পোৰা আৰু ইয়া চালাড। আৰু এনেকুৱা মানে খানা হ'লে আৰু কি ক'ম, আৰু 5 ষ্টাৰ হোটেলেও পাত্তা নাপায়। মইতো কৈছিলোঁ চিকেন বনাব নালাগে, ষ্টিল মাহীয়ে চিকেন বনাইছিলে, মানে ইমান